হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক এটা সুন্দৰ মিঠা খাচী পুলি দেখুৱাই আছোঁ। চাওক, এইটো হৈছে মিঠা খাচী। আপুনি মিঠা খাচীৰ পাতখিনি লক্ষ্য কৰক। ইয়াৰ পিছতে আপুনি যাওক গা গছডাললৈ। ইয়াৰ গা গছডাল আপুনি লক্ষ্য কৰক। এতিয়া আপোনাক মই আৰু দুটামান পুলি দেখুৱাম, আপুনি চাব। এই পুলিটো আপুনি ৰং চাওক, এইটো কিন্তু মিঠা খাচী নহয়, এইটো মিঠা খাচী নহয়। হেল্ল' বন্ধু, এতিয়া মই ক'ব বিচাৰিছোঁ, আমি এই খাচী খেতিত কিয় লাখ লাখ টকা পায় বুলিহে গম পাওঁ, কিন্তু নেপাওঁ। সেই কথাটো মই আজি আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ যে খাচী আমি বাগান বনাইছোঁ বা আমাৰ ঘৰত খাচী আছে। আমি জানো যে খাচী গছত লাখ লাখ টকা পায়, কিন্তু মই লৈ পাইছোঁ নাই। প্ৰথম কথাটো হ'ল কি, খাচী গছত লাখ টকা মই লৈ পাইছোঁ নাই, পাম বুলিহে ভাবি আছোঁ। মই ভাবিছোঁ যে খাচী গছত লাখ টকা পায়, বা শুনিছোঁ যে মানুহে লাখ টকা লৈছে। এজোপা গছতে 3 লাখ পৰ্যন্ত টকা লৈছে, আৰু সেইকাৰণে আমি খাচী গছৰ খেতি কৰিছোঁ। কিন্তু মূৰকত আপুনি শেষত দেখিব যে আপুনি কিন্তু আপোনাৰ সপোনটো বাস্তৱ নহ'ল। আপুনি খাচী পুলিও ৰুলে, আপুনি এখন বাগানো কৰিলে, কিন্তু শেষত মূৰকত দেখিলে যে আপোনাক লাখ টকা পোৱাটো কিন্তু বহুত কষ্টকৰ হয়। মই এখন বাগান দেখুৱাই আছোঁ আপোনালোকক, এইখন খাচী বাগান। এই খাচী বাগানখনত কিন্তু লাখ লাখ টকা লৈ আছে, লাখ লাখ টকা। প্ৰত্যেক 8 বছৰ 9 বছৰৰ মূৰে মূৰে ইয়াত লাখটকীয়া পুলি ওলাই থাকে। ইয়াৰ পৰা 3টা 4টা 10টা এনেকুৱা লাখ টকীয়া গছ বিকি থাকে। হেল্ল' বন্ধু, এই পুলিবিলাকত লাখ টকা পাবলৈ হ'লে আমাক বহুত ধৈৰ্যৰ প্ৰয়োজন হয়। এই পুলিকেইটা দেখিছে একদম গাতে গা লাগি আছে। এই পুলিকেইটাত আমি লাখ টকা পাম। আপুনি এটা কথা আমি অকণো মন নকৰোঁ যে যিবিলাক আমাৰ মাছ বিক্ৰেতা আছে, বজাৰত যে মাছ বিক্ৰেতা আছে, আপুনি ইজনৰ ওচৰত দৰদাম কৰিলে, সিজনৰ ওচৰত দৰদাম কৰিলে, আৰু সিজনৰ ওচৰত দৰদাম কৰিলে, কোনোবা এজনৰ পৰা লৈ আহিলে। কিন্তু আপুনি নিচেকৈ নাজানে যে সেইকেইজন বাপেক, পুতেক, দদায়েক, ভতিজাক, মোমায়েক, ভাগিনীয়েক, গোটেইকেইখন গাদীত, মাছৰ গাদীত বহি থকা কেইজন আত্মীয় মানুহ। আপুনি যেতিয়া মাছ কিনিবলৈ সোমালে, কোনোবা এজনে হয়তো আপুনি চিতল মাছ কিনিবলৈ গৈছে, আপোনাক 1500 টকা ক'লে, আৰু এজনে কিন্তু আপুনি 1500 দিবলৈ হয়তো অক্ষম হৈছে, 1000 দিছে। কোনোবা এজনে আপোনাক লাহেকৈ মাতি নি ক'ব যে দাদা মাছ এইটো লওক। টিপতে মাতিব, চকু টিপ মাতিব যে লৈ যাওক, আপুনি 1200কৈ দিব। আৰু আপুনি তেতিয়া ভাবিলে যে 300 টকা কমাই দিছে, গতিকে মই লৈ যাওঁ। আপুনি মাছটো তেওঁৰ পৰা 1 কেজি লৈ ল'লে। কিন্তু আপুনি নাজানে যে একেটা বাকচৰ পৰাই তেওঁলোকে মালখিনি উলিয়াই বিকি আছে। তেওঁলোকৰ জেগা একেডোখৰে, ঘৰত একেডোখৰতে মালটো আনিছে, একেডোখৰ জেগাতে মালটো নমাইছে, আৰু একেলগে বিকি আছে। আপুনি মালটোত দাম ভৰি লৈ গুচি আহিলে, কিন্তু মানুহখিনি একেঠালে কিনিলে। ঠিক তেনেকৈ আমাৰ এই খাচী গছ যিখিনি মানুহে ব্যৱসায় কৰি আছে, তেওঁলোক বাপেক, পুতেক, ককায়েক, ভায়েক, ভাগিনীয়েক, ভতিজাক, মোমায়েক, এই মানুহখিনি মিলিহে এই ব্যৱসায়টো কৰি আছে। গতিকে আপোনাৰ ঘৰত গছ এজোপাত যেতিয়া গম পাব যে এজোপা ভাল 2 লাখ টকীয়া গছ এজোপা আছে, সেই গছজোপা কিন্তু তেওঁলোকৰ পৰিয়ালটোৱেই পাব। ককায়েক, ভায়েক, বাপেক, পুতেকেই
এই গছডাল কোনোবা এজনে কিনিব লাগিব। গতিকে আপুনি বৰ বেছি জিদ মাৰি থাকিলেই সেই গছজোপাত দাম উঠাব নোৱাৰিব। আপুনি মৰমেৰে কথা বতৰা পাতিহে সেই গছজোপাৰ পৰা দাম উঠাব পাৰিব। কাৰণ চাওক, এজোপা 20 বছৰ বা 25 বছৰীয়া গছ আপুনি বিক্ৰী কৰিব, এতিয়া আপুনি লাখ টকাত বিক্ৰী কৰিব, তেওঁলোক পতিয়ন যাবই লাগিব যে গছডালত প্ৰচুৰ মাল আছে। গতিকে তেওঁলোকে ঘৰত সেই কথাখিনি আলোচনা বিলোচনা কৰিহে আপোনাৰ গছডাল কিনিব। এই কথাটো আজি এইকাৰণে উল্লেখ কৰিছোঁ যে তেওঁলোকৰ যে যিটো একতা, তেওঁলোকে একতাৰ দোলেৰে বান্ধ খাই সাঁচি বেপাৰ কৰিছে। আমি কিন্তু একতাৰ দোলেৰে বান্ধ খাই আমি সাঁচিটো ৰক্ষণাবেক্ষণ দিব পৰা নাই। আগততো এই গছবিলাক কটাটো বেণ্ড আছিলে, সাঁচি বেপাৰীয়ে সাঁচি গছ কাটিব নোৱাৰিছিলে, চোৰাংকৈ কাৰবাৰটো কৰিছিলে। গছডাল কাটি তেওঁলোকে খুব গোপনে নিব লগা হৈছিল। এনেকুৱা হৈছিল যে কাৰত ভিতৰত ভৰাই নিবলগীয়া হৈছিল সৰু সৰুকৈ কাটি। কিন্তু আজিকালি তেনেকুৱা নহয়। আজিকালি চৰকাৰে এই সাঁচি গছৰ কাৰবাৰটো কৰিবৰ কাৰণে একেবাৰে অ'পেন কৰি দিছে। গতিকে তেওঁলোকে যেতিয়াই তেতিয়াই যিকোনো মুহূৰ্ততে গছ কাটি গাড়ীয়ে গাড়ীয়ে লৈ যাবলৈ সক্ষম হৈছে। এতিয়া আমাৰ একতাটো কেনেকৈ আনিম? অসমীয়া মানুহৰতো একতাটো কেতিয়াও নাহে। অসমীয়া মানুহবিলাক অসম মানে সমতা নাই। আমাৰ মানুহখিনি সমতা নাই, সেইকাৰণেই অসম। যেনেকৈ পৰ্বত পাহাৰ ওখ চাপৰ, ঠিক তেনেকৈ মানুহবিলাকো আমাৰ ওখ চাপৰ, সঁচাকৈ ওখ চাপৰ। আপুনি ভালকৈ মন কৰিবচোন। মানে কোনোবা এজন ধনী, কোনোবা এজন নিম্ন মধ্যবিত্ত, কোনোবা এজনে হয়তো শ্ৰমিক। মই কাকো বেয়া বুলিবলৈ যোৱা নাই, কাৰণ শ্ৰমিকো লাগিব আৰু ধনী মানুহো লাগিব, মালিকো লাগিব। মালিক আৰু শ্ৰমিক এই দুইটা বস্তু থাকিবই লাগিব, নহ'লে মালিকো জীয়াই নাথাকে, নহ'লে শ্ৰমিকো জীয়াই নাথাকে। যি কি নহওক, আমি আমাৰ গছবিলাকত বহুত ধৈৰ্য ধৰি, মোৰ এই গছকেইডালত কম মাল আছে বুলি ভাবিছে নেকি? শৰীৰটো চক ফুটি কেনেকৈ জিলিকি আছে তহঁতকে। এই পুলিটো সৰু হ'ব পাৰে, কিন্তু তাত দেখিছে নাই ফুটি কেনেকৈ তহঁতকে জিলিকি আছে। এইটো পুলি দেখিছে নাই? এইটো পুলি চক, এইটো ফুটি। কথা হ'ল, আমি যিখিনি সাঁচি খেতি কৰিম, আমি যি 10ডাল 15ডাল সাঁচি খেতি কৰিম, সিহঁতৰ ওপৰত আমি বহুত অধ্যয়ন কৰিব লাগিব। আমি বহুতখিনি কথা শিকিব লাগিব। আৰু প্ৰথম কথা হ'ল, আপুনি আপোনাৰ ঘৰত ব্যাগুম গছ কৰি দেখুৱাব লাগিব। এনেকুৱা ডাঙৰ ডাঙৰ গছ আপুনি কৰি দেখুৱাব লাগিব। তেতিয়া কি হ'ব, আপোনাৰ ঘৰত যেতিয়া ইমান ডাঙৰ ডাঙৰ গছ হ'ব, তেতিয়া কাষৰ ঘৰে সহজতে গছ বিকি নিদিব। আৰু তেওঁলোকক আপুনি ক'ব লাগিব, যিজোপা গছ আপুনি 3 লাখ টকাত বা 2 লাখ টকাত বিকি মানুহক দেখুৱাব লাগিব, তেতিয়া মানুহবিলাকে সাঁচি গছ নিবিকা হ'ব। আৰু সাঁচি গছ যেতিয়া মানুহে বিকা বন্ধ কৰিব, তেতিয়াই সাঁচি গছত আপুনি প্ৰচুৰ দাম পাবলৈ সক্ষম হ'ব। কাৰণ তেওঁলোকৰ মানুহখিনি, যিখিনি মানুহে সাঁচি গছৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে, তেওঁলোকে কিন্তু বেলেগ কাম নাজানে। তেওঁলোকে অকল এই কামখিনিতে, তেওঁলোকৰ গোটেই বংশ পৰিয়াল এই কামটোতে লাগি আছে। আৰু এইটোৱে বহুত বহুত লাভজনক ব্যৱসায়, মানে কোটি কোটি টকাৰ মালিক হৈ যায়। গতিকে তেওঁলোকে এই ব্যৱসায়টো কেতিয়াও এৰি নিদিয়ে। কিন্তু যেতিয়া গছ নাপাব, কাৰণ যিকোনো গছ এডাল বেগত ভৰাই দিলেতো মাল নোলায়, সাঁচি গছেই কিনিব লাগিব। তেওঁলোকে সদায় কেইমান গছ নোহোৱাকৈ বেক হৈ যাব। আজি আহিলে নাই, কোনেও গছ নিবিকিলে। কালিলৈ আহিলে, কোনেও গছ নিবিকিলে। শেষত গৈ থৈ তেওঁলোকে অত্যাধিক দাম দিয়ে গছবিলাক লৈ যাব। অত্যাধিক দাম মানে গছজোপা প্ৰকৃততে অত্যাধিক দাম হয়েই, আমাক নিদিয়েহে। গতিকে আমাৰ যেতিয়া আমি ঐক্যবদ্ধ হ'ম বা নিজেই দৃঢ়তাৰে ক'ম যে মই সহজতে গছপুলি বিক্ৰী কৰি নিদিওঁ, লাগে মৰি যাওক গছ, কিন্তু মই কম দামত নিদিওঁ, তেতিয়াহ'লে কিন্তু আপুনি গছজোপাত দাম পাব। 1 2 নম্বৰ কথা হ'ল, আমি লোকেলভাৱে, আমি স্থানীয়ভাৱে আমি গছবিলাকৰ পৰা মাল উলিয়াবলৈ শিকিব লাগিব। 2 এজন উদ্যোগী মানুহক আমি অলপ মাল উলিয়াবলৈ শিকিব লাগিব। মানে কি, আমি যদি সেইটো কৰিব নোৱাৰোঁ, তেতিয়া আমি বিভিন্ন জেগাৰ পৰা
আমি সাঁচি গছ ক্ৰেতা বিচাৰিব লাগিব। আমি অকল নাহৰণি, বাতিপৰীয়া, গোলাঘাট অঞ্চলৰ সেই মানুহখিনিৰ ওপৰতে যদি ডিপেণ্ড কৰি থাকোঁ তেতিয়া আমি দাম নাপাম। অলপ বেছি দাম কোনে দিয়ে জানে? তিয়ক, নামতি, এইফালৰ যিকেইজন বেপাৰী তেওঁলোকে কিন্তু গছত দাম দিয়ে। কাৰণ সেইফালৰ বেপাৰী আপুনি যদি কালেক্ট কৰিব পাৰে, মানে উজনিৰ বেপাৰীয়ে নামনিত পইচা দিব বা নামনিৰ বেপাৰীয়েও উজনিত পইচা দিব। আৰু উজনিৰ বেপাৰীখিনিয়ে নামনিত কেলৈ প্ৰচুৰ পইচা দিয়ে? যে উজনিৰ গছবিলাকত মাল কম। উজনিৰ গছ এজোপা কাটি যিমান মাল পাব, নামনিৰ গছ এডালত তাতকৈ 10 গুণ বেছি মাল পাব। কথাটো মন কৰকচোন। উজনিৰ গছজোপাত যিমান মাল ওলাব, মানে উজনিত এডাল গছ কাটি বা 10ডাল গছ কাটি যিমান প্ৰফিট কৰিব, নামনিত আহি এডাল গছ কাটিয়ে সিমান প্ৰফিট কৰিব। গতিকে আমি বেপাৰীৰ অন্বেষণত যাব লাগিব। আপুনি যদি দুজনমান উজনিৰ বেপাৰী আপোনাৰ ঘৰলৈ লৈ আনিব পাৰে, আপোনাৰ ফালে মাতি আনিব পাৰে, তেওঁলোকে আপোনাৰ ঘৰত প্ৰচুৰ দাম দিব। কিন্তু মই বিৰুদ্ধে কৈ থকা নাই, মই সাঁচি বেপাৰীৰ বিৰুদ্ধে কৈ থকা নাই। মই ক'বলগীয়া হৈছে যে আমাৰ মানুহখিনিয়ে সাঁচি গছত সঁচাকৈ দাম নাপায়। এইটো কাৰণে কৈছোঁ, আজি দুদিনমানৰ আগত এজন মানুহে আহি কৈছে যে মই 100ডাল গছ বিকিম। ঠিক আছে, 20ডাল মই বেছিও দিম, মই 18 লাখ কৈছোঁ। এই যে 18 লাখ ক'লে, মই এতিয়া ক'লোঁ আপুনিতো একেবাৰে ভাল দাম, কম দাম কৈছেচোন। বোলে নহয়, মোৰ পইচা বহুত প্ৰয়োজন, মই 10 লাখ পালেও 100ডাল গছ দিবই লাগিব। তেতিয়া চাওকচোন, মানুহজনে 100ডাল গছ 10 লাখ দিবলৈ নিজেই ফিটিং কৰি দিলে। বেপাৰীয়ে আহি পইচা দিবলৈ পোৱাই নাই, বেপাৰীজনে গৃহস্থজনে সিদ্ধান্ত কৰিলে যে মই 100ডাল গছ 10 লাখ টকা দিম। তেতিয়াহ'লে কি হ'ল? এডাল গছতনো কিমান কৰি পৰিলে? গতিকে আমি কৈছোঁ এডাল গছত 3 লাখ, কিন্তু তেওঁ কি কৈছে? 100ডাল গছ দিব, তেওঁক 12 লাখ টকা দিলেই দি দিব। 18 লাখ টকা ক'ব আৰু 12 লাখ পালেই দি দিব। তাৰমানে তেখেতক প্ৰকৃত প্ৰয়োজন হৈছে 10 লাখ টকা, প্ৰকৃত প্ৰয়োজন হৈছে। সেইকাৰণে তেওঁ কি কৰিছে? 10 লাখ টকা খৰচ কৰিব আৰু 2 লাখ টকা তেওঁ বেলেগ কামত খৰচ কৰিব। গতিকে আমাৰ খেতিয়কসকলৰ টাৰ্গেট তেনেকুৱা হ'লে আমি কেনেকৈ পইচা পাম? তেতিয়া মই তেখেতক কৈছোঁ যে আপুনি এডাল গছত 1 লাখকৈ কওক। তেওঁ কৈছে যে গছখিনি সৰু, ইমান ডাঙৰ নহয়তো। গতিকে এই মানসিকতাৰ কাৰণে আমি আচলতে সাঁচি গছত দাম নেপাওঁ। তেখেতে গছ নিবিকিব, দৰকাৰ হ'লে। অৱশ্যে তেখেতৰ ঘৰত আছে, 1000ৰ ওপৰত গছ আছে, 1000ৰ ওপৰত গছ আছে। গতিকে আমি সাঁচি গছ কৰি খাম এইটো বুলি কেতিয়াও ভাবিব নালাগে। আমি সাঁচি গছৰ খুব কম খেতি কৰিব লাগে। ঢাপে ঢাপে আপুনি আপোনাৰ ঢাপটোত যিমান জোৰে আপুনি ঢাপে ঢাপে 1 ফুটৰ আঁতৰে আপুনি সাঁচি পুলি ৰুই থাকক। আৰু আপুনি গুটিবিলাক ছিঙি গুটিবিলাকৰ পৰা আপুনি পুলি কৰি থাকক, আপুনি বিকি থাকক। সেইজোপা আপুনি মাদাৰ প্লাণ্ট বুলি ধৰি লওক। আপুনি কেতিয়াও নকৰিব, নিবিকিব। হেল্ল' বন্ধু, এইখিনি কথা পাতি আছোঁ। আপোনালোকে মোৰ কথা গোটেইখিনিৰ মাজৰ পৰা যিখিনি কথা হয় বুলি ভাবিছে, সেই কথাখিনি কিন্তু আপোনালোকে কামত খটাওক। আৰু যিখিনি আপুনি নহয় বুলি ভাবিছে, কাৰণ আপোনাক যেতিয়া টকা লাগেই, আপোনাক গছজোপাত 1000 বা 10000 দিওঁতে আপুনি বিক্ৰী কৰিবলৈ সিদ্ধান্ত কৰিছে, কৰক। মোৰ ক'ব লগা একো নাই, সেইটো আপোনাৰ সম্পূৰ্ণ স্বাধীনতা আছে। কিন্তু মই কৈছোঁ যে আপুনি সাঁচি পুলি ঢাপত ৰুৱক, 1 ফুট বা 2 ফুটৰ আঁতৰে ৰুৱক। এনেকৈ ৰুই আহক, কি আছে। আৰু আপুনি কেতিয়াও নাভাবিব যে এই গছজোপাই আপোনাক কিবা অপকাৰ কৰিছে। একো অপকাৰ নকৰে আপুনি। আৰু সাঁচি গছে আপোনাক ঘৰত ছাঁও নেপেলায় ইমান বেছি, কাৰণ 4 মাহমানহে পাত উভৈনদী হৈ থাকে। তাৰপাছত ক্ৰমান্বয়ে বুঢ়া পাতবিলাক সৰিবলৈ আৰম্ভই কৰে। তাৰপাছতে আপোনাৰ লাহেকৈ পোকে খাই গছজোপা 3 মাহলৈ লঠঙা কৰিয়ে থ'লে। গতিকে আপোনাৰ ঘৰত ৰ'দো পৰি থাকিব আৰু আপোনাক প্ৰচুৰ টকাও দিব। খালি আপুনি অকণমান ধৈৰ্য ধৰিলেই হ'ল। বা যে কি নহওক, এতিয়া আমি
সাজু হ'বৰ হ'ল আৰু মাত্ৰ 10-12 দিনৰ ভিতৰতেই গছৰ গুটিবিলাক ফাটিবলৈ আৰম্ভ কৰিব। তাৰমানে অলৰেডি 75% গুটিবিলাক মেচিয়ৰ হৈ গৈছে, 75% হৈছে। আৰু কেইদিনমানৰ পিছতে আপুনি গছবিলাকৰ গুৰিলৈ গ'লে গম পাব যে 2-এটা গুটি ফাটিছে। আপুনি 2-এটা গুটি ফাটোতেই গুটি সংগ্ৰহ নকৰিব। গছজোপাত আপুনি যেতিয়া দেখিব যে গুটিটো ফালি দিলে ক'লা ওলাইছে, সেই পুলিটোহে আপোনাৰ, সেই গুটিটোহে গজিব। যিমান বুঢ়া কৰিব পাৰে সিমান আপোনাৰ লাভ। আনকি ফাটি ওলমি থকা গুটি আনিব পাৰিলে আপোনাৰ মিছ নহয়, গজিবই। গছজোপাত ফাটি ওলমি আছে বা মাটিত পৰি আছে, সেই গুটিকেইটা যদি আপুনি বুটলি আনে তেতিয়া কিন্তু আপোনাৰ গজিবই। কিন্তু মাটিত পৰা গুটি আপুনি পাবলৈ অসুবিধা হয়, কাৰণ কেলৈ এক হ'ল ৰঙা পৰুৱা, মানে গুৰি পৰুৱা, যিটো ৰঙা ৰঙা পৰুৱা, সি খাই খুব ভাল পায়। 2 নম্বৰ হ'ল কপৌ চৰাই। কপৌ চৰাই এই গুটিটো খাই খুব ভাল পায়। গতিকে আপুনি গছৰ পৰাই ধৰিবলৈ যত্ন কৰিব লাগিব। আৰু আপুনি ভাল বুঢ়া গছৰ পৰা আপুনি গুটি সংগ্ৰহ কৰিব লাগিব। তাৰপিছত আপুনি এনেকৈ ফুটি পাব। এই ফুটি দেখিছেনে? এইটো এটা ফুটি, এইটো এটা ফুটি, আৰু বহুত ফুটি আছে। এনেকৈ যেতিয়া আমি ঘন ঘনকৈ ফুটি পাম, এতিয়া এই ফুটিটোত মেচিয়ৰ হ'বৰ কাৰণে আপুনি চাওক, এই ফুটিটো মেচিয়ৰ হ'বৰ কাৰণে আৰু এবছৰ বা 1.5 বছৰ হ'ব লাগিব। কেতিয়া হ'ব গম নাপাম, কাৰণ সেই গছজোপাই কেতিয়া বন্ধ কৰিব সেইটো গছজোপাৰ কথাহে। কিন্তু ফুটিটো চাওক, এনেকৈ হ'ব লাগিব। এইটো বহুত ওপৰত আছে, এই ফুটিটো বহুত ওপৰত আছে। কিমান ওপৰত আছে আপুনি চাওকচোন। গতিকে ফুটিটো তললৈ বৈ আহিবলৈ বহুত সকাহ পাইছে। তাৰপিছত এইটো এটা ফুটি, তললৈ আৰু ফুটি আছে। এনেকৈ ফুটি ওপৰত ধৰিব লাগে। তেতিয়া আপুনি সেই গছডাল কেতিয়াও নিবিকিব, কাৰণ মালটো নষ্ট হৈ নাযায়। সাঁচি গছত যেতিয়া মাল ধৰিব দিনে দিনে বাঢ়িবহে। এইটো সাঁচি গছত মাল ধৰা মানে আপোনাৰ দিনে দিনে আপোনাৰ ধনৰ ভাণ্ডাৰটো সুতে মূলে ডাঙৰ হৈ গৈ আছে বুলি আপুনি ধৰিব পাৰে। মানে সুতে মূলে আপোনাৰ গছজোপাত পোক লগাৰ লগে লগেই তাত আপোনাৰ চক্ৰবৃদ্ধি হাৰত, আপোনাৰ সেইটো বেংকত চক্ৰবৃদ্ধি হাৰত টকা জমা হৈছে। গতিকে আপুনি আপোনাৰ সেই বেংকটো উইড্ৰ নকৰিব, সমূলঞ্চে উইড্ৰ নকৰিব। আপুনি সেই বেংকটোত পইচা থাকিব দিয়ক। হেল্ল' বন্ধু, আপুনি নিশ্চয় বুজিব পাৰিছে, মই বৰ ধুনীয়াকৈ কথাটো কৈছোঁ যে গছজোপাত পোক লগা মানে আপোনাৰ বেংকত এটা এমাউণ্ট জমা হ'ল, আৰু চক্ৰবৃদ্ধি হাৰত সেই এমাউণ্টটো বছৰে বছৰে বাঢ়ি গৈ থাকিব। গতিকে আপুনি যদি সেই একাউণ্টটো বন্ধ কৰি দিয়ে, মানে গছজোপা কাটি বিকি দিয়ে, তেতিয়া আপোনাৰ একাউণ্টটো বন্ধ হৈ গ'ল। আপুনি চক্ৰবৃদ্ধি হাৰত আপুনি টকা নাপাব, সুত নাপাব। গতিকে আপুনি দৃঢ়তাৰে ভাবি লওক যে মোৰ বেংক একাউণ্টটো ৰানিঙত আছে আৰু চক্ৰবৃদ্ধি সুত মই পাই আছোঁ। 6 মাহৰ আঁতৰে আপোনাৰ ইয়াত টকাৰ সুত গণনা হৈ গৈ আছে, আৰু আপুনি এজন ধনী মানুহ হ'বলৈ গৈ আছে, লাখপতি হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম। ধন্যবাদ।